বাইদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যে 10 লাখ টকা আৰু 10 লাখ টকাতকৈ যে বেছি পৰিমাণে টকা লাভ কৰিব, ইয়াকে লৈ চাব গভৰ্ণমেণ্ট অফ অসমৰ ফাইনেন্স ডিপাৰ্টমেণ্ট বিত্ত বিভাগৰ ফালৰ পৰা যোৱা 9 জুলাই 2025 তাৰিখৰ এক শেহতীয়া জাননী প্ৰকাশ কৰিছে, যিটো আমি সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকললৈ এটা অনুৰোধ, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া জাননীসমূহ, প্ৰতিটো শেহতীয়া খবৰসমূহ, প্ৰতিটো আপডেট সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। সেয়েহে আহকচোন, এই বিত্ত বিভাগৰ যি জাননীখন আছে তাত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে কি কি লিখা আছে সেয়া আমি আপোনালোকৰ মাজলৈ লৈ আহক। আৰু যিটো হ'ল আপোনাৰ এখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, যাক SOP বুলি কোৱা হয়। আৰু যিটো কোৱা হৈছে যে আপোনাৰ কৰ্মচাৰীসকলে তেখেতসকলে বিশেষকৈ যে কোনো ধৰণৰ বয় নকৰাকৈ টকা নিদিয়াকৈ আপোনালোকে 10 লাখ টকা, আনহাতে 1 লাখ টকা, আনহাতে 80 লাখ টকা, আনহাতে 2 লাখ টকালৈকে যি আপোনালোকে লাইফ কভাৰেজ লাভ কৰিব, সেয়া সেই সম্বন্ধে কোৱা হৈছে। আৰু লগতে কোৱা হৈছে যে আপোনাৰ ইতিমধ্যে অসম চৰকাৰে এক্সিছ বেংক, ইণ্ডিয়ান বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক, এই কেইটা বেংকৰ সৈতে চৰকাৰে চুক্তিবদ্ধ হৈছে। আৰু এতিয়াৰ পৰা এইকেইটা বেংক ব্যৱহাৰ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ যদিহে তেখেতসকলৰ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ 10 লাখ টকা লাভ কৰিব, যদিহে আপোনালোকৰ নৰ্মেল মৃত্যু হয়, তথাপিও আপোনালোকে চাব 1 নম্বৰে আপোনালোকে 10 লাখ টকা লাভ কৰিব। লগতে আপোনালোকৰ স্ক্ৰীণত চাব 2 নম্বৰে যি লেখা আছে পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ যি বেনিফিট, সেয়া আপোনালোকে 1 লাখ টকালৈকে লাভ কৰিব। আৰু যদিহে আপোনালোকৰ পাৰ্মানেণ্ট ডিচএবিলিটি হয়, তেনেহ'লে আপোনালোকে 1 লাখ আপোনালোকে 1 কোটি টকা লাভ কৰিব। আনহাতে যদিহে আপোনাৰ অলপ পৰিমাণে আপোনালোকে আঘাতপ্ৰাপ্ত হয় ডিচএবিলিটি, তেনে ক্ষেত্ৰত আপোনালোকে 80 লাখ টকা লাভ কৰিব। আৰু যদিহে আপোনালোকৰ এয়াৰ এক্সিডেণ্ট হয়, তেনেহ'লে সেয়া ইঞ্চুৰেঞ্চ হিচাপে আপোনালোকে। লগতে আমি এনে এটা খবৰ দিব ওলাইছোঁ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে। এই ক্ষেত্ৰত আপোনালোকে নেশ্যনেল নম্বৰত লিখা আছে 2025 এভেইলেবল এতে, আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ ডিছকাউণ্টেড প্ৰিমিয়াম 13 তাৰিখ 2025 তাৰিখৰ ভিতৰত আপোনালোকে কৰ্মচাৰীসকলৰ নেশ্যনেল হেল্থ এৱাৰ্ড ইঞ্চুৰেঞ্চ আছে। আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 13 তাৰিখ সময়সীমা আবেদন কৰাৰ, যাৰ ফলত শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলৰ নম্বৰে যি ৰাষ্ট্ৰীয় বঁটা আবেদন কৰিব পাৰিব। আৰু খবৰ লৈ আহিছে, তেওঁৰ যি আপোনালোকে চেলাৰী যে উইথড্ৰ কৰে, সেই একাউণ্টটো আপোনালোকৰ চেলাৰী পেকেজ একাউণ্টলৈ সেয়া আপোনালোকে সলনি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আপোনালোকৰ যি একাউণ্টটো সেয়া চেলাৰী একাউণ্টলৈ সলনি কৰিবলৈ হ'লে আপোনালোকৰ নিজৰ নিজৰ বেংকত যাব। আৰু বেংকত যাই আপোনালোকে বেংক মেনেজাৰক এখন এপ্লিকেশ্যন দিব। আৰু সেই এপ্লিকেশ্যনত আপোনালোকৰ ছাবজেক্ট বিষয়বস্তু উল্লেখ কৰিব যে আপোনালোকৰ যি একাউণ্টটো আছে সেয়া ছেভিং একাউণ্টৰ পৰিৱৰ্তে যাতে সেয়া চেলাৰী একাউণ্টলৈ সেয়া কনভাৰ্ট কৰা হয়। আৰু যাৰ ফলত আপোনালোকৰ অলপ সময়ৰ ভিতৰতে আপোনালোকৰ ছেভিং একাউণ্টটো চেলাৰী একাউণ্টলৈ পৰিৱৰ্তন হ'ব। আৰু সেয়েহে আপোনালোকে চেলাৰী পেকেজ একাউণ্ট হ'ব লাগিব। আৰু 2 নম্বৰতে কোৱা হৈছে এমপ্লয়ী মাষ্ট হেভ ছাবমিটেড এনাক্সাৰ 1, আপোনালোকে এনাক্সাৰ 1 তাত ছাবমিট কৰি দিব লাগিব। আৰু আপোনালোকৰ যি চেলাৰী পেকেজ একাউণ্টটো হ'ব, সেই তাত আপোনালোকৰ দৰমহা যাতে তাত সোমাব লাগিব। কিয়নো কেতিয়াবা দেখা যায় যে কৰ্মচাৰী এজনৰ কেতিয়াবা তেখেতসকলৰ বদলি হ'ব পাৰে। আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ যি ছেভিং একাউণ্ট আছে সেয়া চেলাৰী পেকেজ একাউণ্টলৈ সলনি হোৱাৰ পিছত তাত আপোনালোকৰ মান্থলি যি চেলাৰী সেয়া আপোনাৰ সোমাব লাগিব বুলি ইয়াতে উল্লেখ আছে। আৰু যাৰ ফলত 4 নম্বৰ পইণ্টটো আছে ফৰেন এক্সিষ্টিং ছেভিং একাউণ্ট বিং কনভাৰ্টেড ইনটু এ চেলাৰী পেকেজ একাউণ্ট, দ্য 1 month চেলাৰী ক্ৰেডিট কণ্ডিশ্যন ইজ নট এপ্লিকেবল বুলি ইয়াতে উল্লেখ আছে। আৰু আপোনালোকৰ একাউণ্টটো চেলাৰী পেকেজ একাউণ্টলৈ সলনি হ'লে হ'ল, য'ত 1 মাহৰ দৰমহা সোমাবই লাগিব সেয়া তাত
লক্ষণীয় নহয়, উল্লেখনীয় নহয় বুলি ইয়াতে লিখা আছে। পিছত লিখা আছে আপোনালোকে হাউ টু ফাইল এ ক্লেইম, আপোনালোকে কেনেকৈ সেয়া ক্লেইম কৰিব পাৰিব। য'ত লিখা আছে টু ফাইল এ ক্লেইম, আপোনালোকে চাব 4 নম্বৰৰ তলত, দ্য এমপ্লয়ী নমিনী নিড টু ফ'ল' দ্য ফ'ল'য়িং ষ্টেপ, কৰ্মচাৰী এজনে নাইবা তেওঁৰ নমিনীয়ে তলৰ কামসমূহ কৰিব লাগিব। প্ৰথমতে এয়া চাব আপোনালোক স্ক্ৰীণত, ষ্টেপ 1 কণ্টেক্ট ইয়ৰ বেংক ব্ৰাঞ্চ মেনেজাৰ, আপোনালোকৰ যি বেংক ব্ৰাঞ্চৰ মেনেজাৰ আছে তেখেতৰ সৈতে আপোনালোকে দেখা কৰিব লাগিব। আৰু যাৰ ফলত ইয়াতে চাব ভিজিট দি ব্ৰাঞ্চ হোৱেৰ চেলাৰী একাউণ্ট অফ এমপ্লয়িজ মেইনটেইনড, আপোনালোকৰ কোনটো বেংকৰ কোনটো শাখাত আপোনালোকৰ একাউণ্ট আছে তাত আপোনালোকে গৈ যোগাযোগ কৰিব লাগিব। তাৰপিছত লিখা আছে ইনফৰ্ম দেম এবাউট দ্য ক্লেইম ইউ নিড টু মেক, যাৰ ফলত আপোনালোকে বেংকত যাই আপোনালোকে জনাব লাগিব যে আপোনালোকে কোনটো ক্লেইম কৰিব বিচাৰিছে, য'ত লাইফ ইঞ্চুৰেঞ্চৰ ক্লেইমটো বিচাৰিছে নে এক্সিডেণ্ট ইঞ্চুৰেঞ্চ বেনিফিটটো আপোনালোকে বিচাৰিছে নে ডিচেবিলিটি কভাৰ্ড বিচাৰিছে। যদি লাইফ ইঞ্চুৰেঞ্চ তেনেহ'লে আপোনালোকে 10 লাখ টকা লাভ কৰিব, যদি এক্সিডেণ্টাল ইঞ্চুৰেঞ্চ তেনেহ'লে 1 কোটি টকা লাভ কৰিব, আনহাতে ডিচেবিলিটি হ'লে পাৰ্মানেণ্ট ডিচেবিলিটি হ'লে 1 কোটি, আনহাতে অলপ পৰিমাণে ডিচেবিলিটি হ'লে তেনেহ'লে আপোনালোকে 80 লাখ টকা লাভ কৰিব বুলি জনা গৈছে। লগতে আপোনালোকে চাব কালেক্ট এণ্ড ফিল দ্য ৰিকুৱাৰ্ড ক্লেইম ফৰ্ম, বেংকৰ পৰা ফৰ্ম সংগ্ৰহ কৰি আপোনালোকে কোনটো ক্লেইম কৰিব সেয়া আপোনালোকে তাত ক্লেইম কৰিব লাগিব। ঠিক তেনেদৰে ষ্টেপ 2 নম্বৰটো দিয়া আছে ডকুমেণ্ট ৰিকুৱাৰ্ড টু মেক দ্য ক্লেইম, আৰু আপোনালোকে যেতিয়া ক্লেইম কৰিব তেতিয়া আপোনালোকৰ কোনকেইটা ডকুমেণ্ট লাগিব তাত ইয়াতে লিখা আছে। আৰু সেয়া চাব প্ৰিপেয়াৰ দ্য নেচেচাৰী ডকুমেণ্ট হুইচ মে ইনক্লুড, আৰু আপোনালোকৰ তলত দিয়া ডকুমেণ্টসমূহ লাগিব আৰু যিটো আপোনালোকে সেয়া বেংক কৰ্তৃপক্ষক যোগান ধৰিব লাগিব। য'ত 1 নম্বৰটো আছে আপোনালোকে লেটাৰ ইছ্যুড বাই দ্য বেংক, বেংক কৰ্তৃপক্ষৰ পৰা আপোনাৰ যি লেটাৰ দিয়া হৈছে সেয়া আপোনালোকে সংগ্ৰহ কৰিব লাগিব। আনহাতে ডেথ চাৰ্টিফিকেট ইন কেছ এণ্ড এমপ্লয়িজ ডেথ, যদিহে কৰ্মচাৰীজনৰ মৃত্যু হয় তেনেক্ষেত্ৰত আপোনালোকে ডেথ চাৰ্টিফিকেট জমা দিব লাগিব। লগতে FIR ইন কেছ অফ এক্সিডেণ্ট ডেথ, যদি এক্সিডেণ্ট হয় তেনেহ'লে যিহেতু আপোনালোকে প্ৰশাসনৰ ওচৰত FIR দিব লাগে, সেই FIR কপি আপোনালোকে জমা দিব লাগিব। আনহাতে দিব লাগিব ডিচিজ KYC ডকুমেণ্ট, সেয়া আপোনালোকে গম পাইছে। আনহাতে পষ্ট মৰ্টাম ৰিপৰ্ট, সেয়াও যদিহে এক্সিডেণ্টেল কেছ হয় তেনেহ'লে আপোনালোকে পষ্ট মৰ্টাম ৰিপৰ্টো সেয়া দিব লাগিব। আনহাতে মেডিকেল ৰিপৰ্ট ফৰ ডিচেবিলিটি ক্লেইম, ডিচেবিলিটিৰ ক্ষেত্ৰত আপোনালোকে মেডিকেল ৰিপৰ্ট জমা দিব লাগিব। এমপ্লয়িজ ID প্ৰুফ, কৰ্মচাৰীজনে কোন বিভাগৰ কি পদত কৰ্মৰত সেয়া ID প্ৰুফ জমা দিব লাগিব। চেলাৰী একাউণ্ট ডিটেইল সেয়াও জমা দিব লাগিব। আৰু past 3 month বেংক ষ্টেটমেণ্ট, আৰু যোৱা 3টা মাহৰ বেংকৰ ষ্টেটমেণ্ট সেয়াও জমা দিব লাগিব। আৰু এমপ্লয়িজ নমিনী ক্লেইম ডিটেইলছ এলং উইথ KYC ডকুমেণ্ট সেইখিনি যোগান ধৰিব লাগিব। আৰু লগতে আপোনাৰ ইয়াতে হেৰি কৰিব লাগিব একাউণ্ট নম্বৰ অফ নমিনী, তাত IFSC নম্বৰ সহকাৰে সেয়া জমা দিব লাগিব। আৰু লগতে এনি আদাৰ ডকুমেণ্ট স্পেচিফাইড বাই দ্য বেংক অৰ ইঞ্চুৰেঞ্চ প্ৰভাইডাৰ, আৰু সেই ফৰ্মত বেংক কৰ্তৃপক্ষৰ আৰু ইঞ্চুৰেঞ্চ কৰ্তৃপক্ষৰ কি কি লাগে সেই বাকীখিনি বস্তু যোগান ধৰিব লাগিব। আৰু লগতে 3 নম্বৰ পইণ্টটো কৈছে ছাবমিট ইয়ৰ ক্লেইম, আৰু তাৰপিছত আপুনি আপোনাৰ ক্লেইমখিনি কৰিব পাৰিব। আৰু য'ত ইয়াতে আপোনাৰ লিখা আছে চাব 3 নম্বৰে এয়া এমপ্লয়িজ অৰ এন এমপ্লয়িজ নমিনী শ্বেল ছাবমিট দ্য ক্লেইম ডকুমেণ্ট ডাইৰেক্টলি টু দ্য বেংক ব্ৰাঞ্চ হোৱেৰ চেলাৰী একাউণ্ট ইজ মেইনটেইন উইথিন 60 days ফ্ৰম দ্য ডেট অফ ইনচিডেণ্ট। আৰু সেয়েহে যদিহে কৰ্মচাৰীজনৰ যদিহে মৃত্যু হয় নাইবা যদিহে তেখেতৰ এক্সিডেণ্ট হয় নাইবা তেনেকৈ যদিহে তেওঁ শাৰীৰিকভাৱে অক্ষমতা হয় তেনে ক্ষেত্ৰতে আপোনালোকৰ যিটো বেংকত চেলাৰী একাউণ্ট আছে সেইটো বেংকত যাব লাগিব। আৰু যাই আপোনালোকে 60 দিনৰ ভিতৰত আপোনালোকে সেয়া তাত যাই এপ্লিকেশ্যন দিব লাগিব, মানে আপোনালোকে ক্লেইম কৰিব লাগিব। ইফ আনএবল টু ছাবমিট উইথিন 60 days দ্য ক্লেইম কেন ষ্টিল বি ছাবমিটেড টু দ্য ইঞ্চুৰেঞ্চ ছাৰ্ভিচ প্ৰভাইডাৰ উইথিন 90 days। আৰু যদিহে 60 দিনৰ ভিতৰত আপোনালোকে ক্লেইম কৰিবলৈ সক্ষম নহয় তেনে ক্ষেত্ৰত যদি ইঞ্চুৰেঞ্চ ছাৰ্ভিচ
আছে সেয়া আপোনালোকৰ 90 দিনলৈকে সেয়া আপোনালোকে ক্লেইম কৰিব লাগিব। আৰু লগতে লিখা আছে ইম্পৰ্টেণ্ট টাইমলাইনছ বেংক ৱাইজ, আৰু যি বেংকৰ টাইমলাইন আছে সময়সীমা সেয়া হ'ল ফৰ SBI, UBI, এক্সিছ বেংক এণ্ড ইণ্ডিয়ান বেংকৰ ক্ষেত্ৰত আপোনালোকে 90 দিন সময় পাব, আৰু 90 দিনৰ ভিতৰত আপোনালোকে ক্লেইম কৰিব লাগিব। ঠিক তেনেদৰে ফৰ পাঞ্জাৱ নেশ্যনেল বেংক, তো পাঞ্জাৱ নেশ্যনেল বেংকৰ কাৰণে আপোনালোকে যি ক্লেইম ছাবমিট কৰিব লাগিব সেয়া 365 দিনৰ ভিতৰত দিব লাগিব। দে উইল নট বি একচেপ্টেড আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চ। আপোনালোকে 365 দিনৰ ভিতৰত দিব লাগিব, তাৰপিছত দিলে সেয়া গ্ৰহণযোগ্য নহ'ব। যিয়ে নহওক আপোনালোকে যিমান সোনকালে পাৰে সেয়া সিমান সোনকালে দিবলৈ চেষ্টা কৰিব। ঠিক তেনেদৰে 6 নম্বৰ দিয়া আছে ফ'ল' আপ এণ্ড ছেটেলমেণ্ট, আৰু বাকীখিনি কেনেকৈ আপোনালোকক টকাখিনি দিয়া হ'ব সেই সম্বন্ধে ইয়াতে লিখা আছে। আৰু য'ত কোৱা হৈছে দ্য কনচাৰ্ণ বেংক উইল ফৰৱাৰ্ড দ্য ক্লেইম টু দ্য ইঞ্চুৰেঞ্চ প্ৰভাইডাৰ ফৰ প্ৰচেছিং উইথ এ কপি টু দ্য, য'ত লিখা আছে, আৰু যাৰ ফলত বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা সেই ইঞ্চুৰেঞ্চ কৰ্তৃপক্ষলৈ সেই বস্তুখিনি ৰেফাৰ কৰিব, আৰু তাৰ পিছতহে আপোনালোকৰ কামখিনি পৰ্যায়ক্ৰমে আগবাঢ়িব, আৰু অৱশেষত টকাখিনি সেই কৰ্মচাৰীজনৰ নাইবা সেই নমিনীজনৰ একাউণ্টত টকাখিনি সোমাই দিয়া হ'ব বুলি ইয়াতে জনা গৈছে। আৰু এই আপোনাৰ 10টা পেজৰ এই জাৰ্ণিখন আমি তথাপিও যিমানখিনি পাৰোঁ কম সময়ৰ ভিতৰত আমি আপোনালোকক মূল বিষয়বস্তুখিনি টকাখিনি কথাখিনি আমি আপোনাক যোগান ধৰিছোঁ যে আপোনাৰ কৰ্মচাৰী এজনৰ মৃত্যু হ'লে তেখেতসকলে এয়া জিৰ' ইঞ্চুৰেঞ্চ কভাৰৰ অধীনত আপোনালোকে কেনেকৈ টকাখিনি পাবলৈ সক্ষম হ'ব এয়া চাব। এনাক্সাৰ 1 ইয়াতে গাঁঠি দিছে, এয়া আপোনালোকে বেংকত লাভ কৰিব নাইবা এয়া আমাৰ ইয়াত যি আছে এয়া আপোনালোকে চাই লওক, সেয়া লাভ কৰিব। এয়া এনাক্সাৰ 1খন হয়, এয়া চাব এনাক্সাৰ 1, আৰু যাৰ ফলত এয়া আপোনাৰ বাকীখিনি বস্তু সম্পূৰ্ণ ইয়াতে 10 পেজৰ গাঁঠি দিছে বিপণে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে আপোনালোকে যদি নিশ্চয় কিবা এটা জানিবলৈ সক্ষম হৈছে, কিবা উপকৃত হোৱা বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।